মোৰ এতিয়া ক'বলৈ গ'লে বিশেষকৈ এতিয়া মোৰ 2,60,000 পইচা কেছ পইচা আছিলে, সেইখিনিতো জ্বলি গোটেই ছাই হৈ গ'ল, একোৱে নাপালোৱেই। আৰু গোটেই ঘৰ সম্পত্তি যিমান আছিলে ধৰক কাপোৰে কানিৰে ধৰক গোটেইখিনি জ্বলি শেষে হ'ল, বিচনাই পাতিয়ে যিমান যি আছিলে গোটেই ধ্বংস, একোৱে নাপাইছিলে আৰু গোটেইখিনি ধ্বংস হৈ গ'ল। এইটো মানে কাৰেণ্টৰ কিবা শ্বৰ্ট চাৰ্কিট হৈ কেনে জ্বলিলে। জ্বলি ছাই হৈ যোৱাৰ পিছত তেখেতসকলে পাইছেগৈ। গাঁৱৰ ৰাইজে গোটেইখিনি পানী মাৰিছিলে যদিও বচাব নোৱাৰিলে। গোটেই কাগজ পত্ৰ নথি পত্ৰ একাউণ্ট পৰা আদি কৰি গোটেই যিমান সম্পত্তি আছিলে ধৰক গোটেই সম্পত্তিখিনিয়ে জ্বলি ছাই হ'ল। এতিয়া একোৱেই নাই, অকল মানুহকেইটা আছোঁ, মানুহকেইটা বাহিৰে একোৱেই নাই। মোৰ আৰু মা আছে, মোৰ ৱাইফ আছে, মোৰ ছোৱালী এজনী আৰু ল'ৰা এটা। তেতিয়া মোৰ ল'ৰাকেইটা আছিলে, আমি এতিয়া খেতিৰ দিনৰ কথা ন, গতিকে পথাৰত আছিলোঁ, ধান বান্ধি আছিলোঁ আৰু ধান কাটি আছিলে। যেতিয়া অগ্নি হ'ল ইয়াত, তেতিয়া লগে লগে আমি দৌৰি আহি নেপালোহিয়ে, ইমান জল্দি মানে ছাই হৈ গ'ল। চব গোটেই বস্তুখিনি ছাই হৈ গ'ল, একোৱেই নাই মুঠতে। এতিয়া পিন্ধিবলৈ মোৰ এতিয়া চোলা এটাও নাই, গেঞ্জিটো এনেকৈ পথাৰত ধান বান্ধি আছিলোঁ, ঘৰত চোলা এটাও নাই, পেণ্ট এটাও নাই পিন্ধিবলৈ, গোটেই ছাই হৈ গ'ল। ঘটনাটো আচলতে খুব দুখজনক, মানে হঠাৎ জুইটো লাগিল, ইমান সোনকালে লাগিল, 10 মিনিটমানৰ ভিতৰত টোটেলি ধ্বংস হৈ গৈছে। কাৰণ খৰালি দিন, ইয়াৰ গৃহস্থ সকলোখিনি সৰু ল'ৰাকেইটা বাহিৰে বাকী চব পথাৰত আছিল, খেতি পথাৰ দিন। তাৰপিছত সামগ্ৰী বুলিবলৈ একো নাই। তেখেতে কোৱা মতে 2,60,000 মান টকা আছিলে বুলি কৈছে। বাকী কাগজ পত্ৰ, চৰকাৰী ডকুমেণ্ট বা অন্যান্য একো নাথাকিলে। গতিকে এনেকুৱা এটা অৱস্থা হৈছে যে এতিয়া আমি সেই সময়ত আপোনাৰ অগ্নি নিৰ্বাপক বাহিনী মাতিছিলোঁ যদিও 10 মিনিটৰ সময়ত পোৱাটো সম্ভৱ নহয়। তথাপিও তেখেতসকলে আহিলে, তেখেতসকলে আহি তেখেতৰ নিজৰ দায়িত্ব পালন কৰিলে। তেখেতসকলে বাকীখিনি গাঁৱৰ ৰাইজে সকলো পথাৰৰ পৰা যি যেনেকৈ আছে লাগিলেহি। আৰু নতুন হলগুৰি গাঁৱৰ কাৰণে এইটো এটা বহুত ডাঙৰ আজি ডাঙৰ দুৰ্ভাগ্যজনক ঘটনা হৈছে। কাৰণ এতিয়া পৰীক্ষা আহি আছে, ল'ৰা ছোৱালীকেইটাৰ কাপোৰ কানি নাই, স্কুলত ইউনিফৰ্ম নাই, তেওঁলোকৰ কিতাপ পত্ৰ বহি পত্ৰ নাই, থাকিবলৈ এডোখৰ জেগা নাই, ঠাণ্ডাৰ দিন কাপোৰ নাই। গতিকে ইয়াৰ উপৰিও আকৌ এনেকুৱা হৈছে সৌভাগ্য যে কি বাৰাণ্ডাত কিছু ধান আছিলে, সেইখিনি উলিয়াব পাৰিলে। সেইখিনি ৰাইজে বহুত কষ্ট কৰি উলিয়ালে, তাৰ বাহিৰে একো নাই। এতিয়া ৰাইজে আহিছে, গাঁৱৰ সকলো ডেকা গাভৰু বা বয়সস্থ চিনিয়ৰ মোচ সকলোৱে আহি এতিয়া কাম লাগিছে। যতটা সম্ভৱ গাঁৱৰ ৰাইজে আমি যিমানখিনি পাৰোঁ সহায় কৰিম, আৰু চৰকাৰলৈ আহ্বান জনাম যে যদি সাহায্য নিয়মৰ ভিতৰত পৰে তেতিয়াহ'লে এই পৰিয়ালটোক সকলোৱে আহি সহায় যদি কৰে বা প্ৰশাসনৰ ফালৰ পৰা যদি সহায় কৰে, সেইটো আমি আহ্বান জনাইছোঁ হলগুৰিবাসী ৰাইজৰ কাৰণে। আমি একদম মোৰ নিজৰ কাষৰ ঘৰ, আমি সদায় সৰুৰ পৰা একেলগতে ডাঙৰ হৈছোঁ। এতিয়া যিটো কণ্ডিশ্যন হৈছে আমাৰ সকলোৱে বেয়া লাগিছে। গতিকে এই পৰিয়ালটোৰ কাৰণে সকলোৱে আগবাঢ়ি আহি বিপদৰ সময়ত যদি এষাৰ মাত দিয়ে, এষাৰ অলপ যদি সাহায্য আগবঢ়ায়, আমি নথৈ আনন্দিত হ'ম বা কৃতজ্ঞ হ'ম। গাঁওখনৰ নাম হ'ল আমাৰ 1 নং হলগুৰি। এইটো মোৰ ককাই হয়, মোৰ ঘৰৰ ওচৰতে আছে, মই গাঁও প্ৰধান। কথাটো হ'ল কি, কাৰেণ্টৰ শ্বৰ্ট চাৰ্কিট হ'ল এখন, এই বৰ্ডখন হয়তো লুজ আছিলে এখেতৰ, তাতে জ্বলি মেলি ল'ৰাকেইটাতো আগফালে খেলি আছিলে। মই জনাত এই ল'ৰাটোৱে কৈছে যেতিয়া ধোঁৱা ওলাইছে সেইফালৰ পৰা খিৰিকীৰ ফালৰ পৰা চাইছে, কৈছে কি ধোঁৱা, ভিতৰৰ ফালে জ্বলি আছে। তাৰমানে গোটেই বস্তুটো জ্বলি শেষ হৈ মই দৌৰি আহি পাইছোঁ, ওপৰত জুই লাগিলেই। তৎক্ষণাত মানুহ ইটো আহিছে, সেইটোৱে কি কৰোঁ কি নকৰোঁ, চবে ৰাইজে আহি ওচৰ চবুৰ পৰা পানী চানী আনি মাৰা হ'ল। নোৱাৰিলোঁ আৰু বচাবলৈ। সেইটো অকল এই ধান যিখিনি আগফালে থৈছিলে বাৰাণ্ডাত, ধানখিনিহে আমি বচাবলৈ পাৰিলোঁ, তাৰ বাহিৰে একো বচাবই নোৱাৰিলোঁ। সংগঠিত কাৰেণ্টটো তেখেতে বৰ্ডত টান থৈছে, সম্ভৱ বৰ্ডত কিবা ঢিলা আছিলে চাগে, তাত জুই লাগি হেৰি হৈছে। ভিতৰত কাপোৰ কানি ধান ইত্যাদি কৰি সেই কিবা কিবি আছিলেতো, তাতে সম্ভৱ পৰি গ'ল। তাৰ পৰা গোটেই ভিতৰখন জুই লাগি গৈছে। ক্ষতিটো তেখেতেতো কেছ পইচা 2,60,000 কিমান আছে বুলি কৈছিলে। আৰু বাকী এনেকৈ কাপোৰ কানি বা কাগজ পত্ৰ তেখেতৰ একোৱেই বায়'ডাটা বুলি একোৱেই নাই, বিচনা পাতি নাই, তেখেতৰ মাক হয়। যিকোনো খবৰৰ বাবে
7099017330 অথবা 7099017990